সমূহ ৰাইজলৈ নমস্কাৰ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, জ্ঞান বৃক্ষৰ এই শ্ৰেণী কোঠালৈ তোমালোকক স্বাগতম। আশা কৰোঁ তোমালোক ভালে আছা। আজি আমি দশম শ্ৰেণীৰ ষষ্ঠ অধ্যায় ত্ৰিভুজৰ ওপৰত অলপ আলোচনা কৰিম। আমাৰ আগৰ কেইটামান পাঠতো আমি ত্ৰিভুজৰ বিষয়ে কথা পাতিছিলোঁ। আমি কেইটামান উপপাদ্য ইতিমধ্যে প্ৰমাণ কৰিলোঁ। তোমালোকে কিতাপ বহি এইবোৰ উলিয়াই লোৱা। এবাৰ লিখি দিছো, যি কোনোবাই মোৰ কথাটো শুনা নাই। আজি আমাৰ ক্লাছ 10ৰ আমি ক্লাছ লৈছো আৰু চেপ্টাৰ 6 ত্ৰিভুজৰ ওপৰত আমাৰ আজি আলোচনা। তোমালোকে কিতাপ বহিবোৰ উলিয়াই লোৱা আৰু তোমালোকে এইখিনি কাম কৰি থকা মানুহতে মই আৰু দুটামান কথা ইয়াত কৈ দিছো তোমালোকক। প্ৰথম কথাটো হৈছে যে তোমালোকে যিগৰাকী টিচাৰে কৈ থাকিব তেওঁলোকৰ কথাটো অলপ শুনিবা, অলপ একদম মন দি শুনিবা। আৰু তেওঁ যি আঁকি যাব তোমালোকে তোমালোকে ৰাফলি আঁকিবা। কিমান ধুনীয়াকৈ আঁকিলা দেট ইজ নট দ্য মেটাৰ। এতিয়া তোমালোকে যে বোলে নাই জিঅ'মেট্ৰিত আমি যেনেকৈ সাধাৰণতে স্কেল বা ইত্যাদি ব্যৱহাৰ কৰি চিত্ৰবোৰ আঁকো, এটা তুমি নালাগে। খালি ইয়াত কিছু প্ৰব্লেম আহি পৰে দেই। আখৰবিলাক মিলাব যাওঁতে কিছু প্ৰব্লেম আহি পৰে। তোমালোকে নিশ্চয় কিছুমানে কথাটো গম পাবা। এই কথাটো মই অলপ শৰ্ট কৰিবৰ কাৰণে, ঠাই বচাবৰ কাৰণে লিখি দিম এনেকৈ। তোমালোকে এই কথাটো আগতেও মই কৈ দিছিলো, তোমালোকে এইটো নিশ্চয় ধৰিব পাৰিছা দেই। গতিকে আমি আৰম্ভ কৰিব পাৰো। ক্লাছ 10ৰ চেপ্টাৰ 6 আৰু আমাৰ আজিৰ আলোচনাৰ মেইন বিষয়টো হৈছে উপপাদ্য 6.6। এইটো আমাৰ আজি বিষয়বস্তু। ইয়াত আমাৰ এটা পূৰ্ব ধাৰণা এটা লৈ লওঁ যে কিছুমান আমাক কাম কৰিবলৈ হ'লে পূৰ্ব জ্ঞানৰ প্ৰয়োজন হয় আৰু সেই গোটেইখিনি ইয়াত নোট দিব নালাগে, একদম নোট দিব নালাগে। তোমালোকৰ জ্ঞানখিনি, যিখিনি তোমালোকৰ নলেজ আছে, নলেজটো জাষ্ট ইয়াত ৰিফ্লেক্ট কৰিবা। টিচাৰ নোজ, ৰাইট? গতিকে আমি ইয়াত আৰু এটা কথা তোমালোকক মই অলপ এটা কথা জনাই থব খুজিছো। অনুৰূপ বাহু বা অনুৰূপ কোণৰ আৰু এটা কথা মই তোমালোকক কৈ দিছো। যেনে ধৰা এটা ত্ৰিভুজ, এইটো এটা ত্ৰিভুজ ABC আৰু PQR, এই দুটা ত্ৰিভুজ সদৃশ। এতিয়া বাহুবোৰ কোন? আমি জানো সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰৰ অনুপাত সমান হয়। এতেকে এই বস্তুটোত ইয়াত কিন্তু নট ক্লিয়াৰ এনাফ যে কোনটো বাহু কোনটোৰ অনুৰূপ। সেই কথাটো বুজাবলৈ আমি কিছুমান চিম্বল ব্যৱহাৰ কৰিম। যেনে ধৰা ইয়াত এই এডাল দিলো, ইয়াত এটা। বুজি পাব লাগিব যে AB আৰু PQ বাহু, AB, PQ অনুৰূপ দেই, অনুৰূপ বাহু। এইটো বুজি পাব লাগিব তোমালোকে। ঠিক ইয়াত যেতিয়া দুডাল দিয়া হব, বুজি পাব লাগিব যে BC আৰু QR অনুৰূপ বাহু। একেদৰে AC আৰু PR অনুৰূপ বাহু। এতেকে কথাখিনি কোৱাৰ অৰ্থ এটা হৈছে তোমালোকে চিম্বল খিনি য'ত পাৰা মানে কৈ যাওঁ, যেতিয়া এই ছবিটো আঁকিলো তোমালোকে ছবিটো লগে লগে কৈ থবা। লাহেকৈ এটা নোট এটা তোমালোকক দিয়া হৈছে, যিটো আমি পিছলৈ ব্যৱহাৰ কৰিব লাগিব। আৰু খোজে প্ৰতি আমি এইবিলাক ব্যাখ্যা কৰি থাকিব নোৱাৰো।
পৰীক্ষাৰ বহিতো নোৱাৰো বা আমি দৰকাৰো নাই বুজি পালা নিশ্চয় তোমালোকে তো probably you are ready বলা এইটো উপপাদ্যত কোৱা হৈছে যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত ইহঁতৰ অনুৰূপ বাহুবোৰৰ অনুপাতৰ বৰ্গৰ সমান কথাটো এনেকুৱা মই প্ৰথমতে উপপাদ্যৰ বিষয়বস্তুটো আমি বুজি ল'বলৈ খুজিছো তেনে ধৰা আগতে এইটো ছবি আমি আঁকিছিলো চিত্ৰটো আৰু একবাৰ আঁকি লৈছো A to A, B, C, P, Q, R. এই ত্ৰিভুজ দুটা সদৃশ ইয়াতে মই চিম্বলটো দিম ABC similar to triangle PQR. এই ক্ষেত্ৰত আমি এই চিন দুটা মই দি ললো তোমালোকক আৰু এই বাহুটো অৰ্থাৎ AB PQ অনুৰূপ বাহু BC QR অনুৰূপ বাহু আৰু AC PR অনুৰূপ বাহু এটা কোৱা হৈছে যে যদি এইটো ত্ৰিভুজৰ কালি অৰ্থাৎ এৰিয়া বুলি মই কৈছো A small a is for area যদি ABC আমি উলিয়াই লব পাৰো কিবা এটা পাম কিবা এটা মান আমি পাম আৰু এইটোক যদি আমি এইটোৰে হৰণ কৰো PQR তেতিয়াহলে কৈছে যে এই দুটা কালিৰ যি অনুপাত আমি পালো অনুপাতটোক সাধাৰণতে আমি এনেকৈ বুজাও যেনে ধৰা A B C is to PQR আসলতে অনুপাত আৰু হৰণ পাৰ্থক্য ইমানখিনি যে অনুপাত কৰিলে একে ৰাশিৰ ভিতৰত একে জাতীয় ৰাশি এতেকে উত্তৰটো এটা ফ্ৰী এটা কনস্ট্যান্ট নাম্বার আহি যায় কনস্ট্যান্ট বলতে মই কব খুজিছো যে তাত কোনো একক নাথাকে গ্রাম সেন্টিমিটার বা সেকেন্ড বা এনে ধৰণৰ কোনো ধৰণৰ একক নাথাকে তেতিয়া আমি তাক অনুপাত বুলি কৈ দিও ইয়াত কৈছে তেতিয়াহলে যে এই বস্তুটো যদি আমি অনুপাতটো লৈছো তেতিয়াহলে এই যেটো বাহু AB আৰু ইয়াৰ অনুৰূপ বাহুটো হৈছে PQ গতিকে এই দুটাৰ যদি অনুপাত হয় তেতিয়াহলে এই মানটো এইটো বৰ্গৰ সমান ইমান সময় আমি যেটো কৈ আছো সেইটো হল সাধাৰণ সূত্ৰ বুলি কয় দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত ইহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান অনুপাতৰ বৰ্গ অনুপাতটো উলিয়াই লৈ তাৰ হে বৰ্গ হ'ব মন কৰিবা দেই মই যদি এনেকৈ লিখিছো AB স্কয়াৰ বাই PQ স্কয়াৰ এইটো বস্তু দেখাত একে AB PQ হোল স্কয়ার এই বস্তুৰ প্র্যাকটিক্যালি ভ্যালুতে এক কিন্তু আমি যেতিয়া ভাষাত প্ৰকাশ কৰিম তেতিয়াহলে এইটো কথা হৈছে চাবা কথাটো মোৰ বাক্যটো মন কৰিবা ইয়াত বাহুৰ বৰ্গ অনুপাত এইটো বাহুৰ বৰ্গ আৰু এইটো বাহুৰ বৰ্গৰ অনুপাত ইয়াত কৈ হৈছে AB আৰু PQ বাহু দুটাৰ অনুপাতৰ বৰ্গ বৰ্গৰ অনুপাত আৰু অনুপাতৰ বৰ্গ অলপ টেক্সট মন কৰিবা অলপ পাৰ্থক্য আছে আমি গণিতৰ ভাষাত যেতিয়া প্ৰকাশ কৰিব যাওঁ গতিকে এইখিনিৰ পৰা আমি আকৌ বস্তুটো মনত পেলাই লৈছো ABC আৰু PQR দুটা সদৃশ ত্ৰিভুজ AB PQৰ অনুৰূপ বাহু BC QRৰ অনুৰূপ বাহু আৰু AC
পি আৰৰ অনুৰূপ বাহু প্ৰমাণ আমি কৰিব লাগিব বা এইটো প্ৰমাণিত যে ত্ৰিভুজ এবিসিৰ কালি অনুপাত ত্রিভুজ পিকিউআৰৰ কালি ইজ ইকুয়াল টু অনুৰূপ বাহুৰ দুটাৰ অনুপাতটো আগতে কৰিলো তাৰপিছত বৰ্গটো দিলো ৰাইট নতুনকৈ যদি কোনোবা আহিছা ইতিমধ্যে চাই আছে তেতিয়াহলে মনত ৰাখিবা এইটো আমি ক্লাস 10ৰ চ্যাপ্টাৰ 6ৰ অৰ্থাৎ ত্ৰিভুজৰ ওপৰত 6.6 উপপাদ্যটো আলোচনা কৰি আছো এইবাৰ আমি আৰু অলপ কথা জানিলাম ইতিমধ্যে আমি দুইবাৰ চিত্ৰটো আঁকিলো দুইবাৰ আলোচনা কৰিলো আৰু একবাৰ এটা ফাইনাল এটা কথা আমি জানিলাম কি হৈছিল এই যে দুটা ত্রিভুজ আমি লৈছিলো এবিসি বাৰে বাৰে আঁকিছো কিন্তু তোমালোকে ইতিমধ্যে চাগে তোমালোকৰ টেকনিকটো মুখস্থ হৈ গল ইয়াত এইটো বস্তু দি থোৱাৰ অৰ্থটো হৈছে তোমালোকে একদম সোৱাৰ লগে লগে মনত পৰি যাব যে এবিসি ত্রিভুজ আৰু পিকিউআৰ সদৃশ এইবাৰ ইতিমধ্যে আমি যেটো আলোচনা কৰিলো যে কালিৰ অনুপাত ইহতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান এই বস্তুটো আমি যেতিয়া প্ৰমাণ কৰিব যাম আমি তিনিটা পৰ্যায়ত কথাটো এস্টাবলিশ কৰিম তিনিটা পৰ্যায় প্ৰথম পৰ্যায়টো হ'ব চাবা যে এবিসি আৰু পিকিউআৰ এই দুটা ত্ৰিভুজৰ আমি কালি উলিয়াম অৰ্থাৎ আমাৰ প্ৰথম ধাপটো হ'ব ত্রিভুজ বাৰে বাৰে মই লিখিছো এটো দিয়াৰ অৰ্থ হৈছে এৰিয়া মই এৰে এৰিয়া এতেকে ত্রিভুজ এবিসি আৰু ত্রিভুজ পিকিউআৰ এই দুটাৰ আমি অনুপাত উলিয়াম তো যেতিয়া আমি এটো কৰিব যাম আমার প্রথমত এইটোৰ পৰা আমি কি পাম এইটো ত্রিভুজৰ কালি হাফ এটা হয় এটা উন্নতি হয় ভূমি আৰু উন্নতি ঠিক ইয়াতো আমি আহিম যে হাফ ইনটু ভূমি ইনটু উন্নতি কিন্তু এই দুটা বস্তু কিন্তু ইয়াত সদ্যহতে আমি কব নোৱাৰো কোনটো এতেকে এই ভূমি আৰু উন্নতি পাবলৈ হলে আমি ইয়াত এ বিন্দুৰ পৰা ইয়াত প্ৰথমে এটা ধৰা এটা লম্ব আঁকিম এইটো লম্ব এটা হল ঠিক ইয়াৰ পৰা আমি ইয়াত আৰু এটা লম্ব টানিলো মন কৰিছে না কথাটো আমাৰ প্ৰথম ত্রিভুজ এবিসি যেটা কালি উলিয়াম তাত হাফ ইনটু ভূমি ইনটু উন্নতি বা উচ্চতা ত্রিভুজত লাগে এতিয়া যেতিয়া এই কামটো আমি কৰি পেলালো এতিয়া কিন্তু আমি ভূমি পাই গলো এইটো ভূমি হৈছে বিসি আৰু উন্নতিটো হৈছে এএম রাইট ঠিক এইটো ত্রিভুজৰ ক্ষেত্ৰত কি হৈছে ভূমিটো হৈ গল কিউআৰ আৰু উন্নতি হল পিএন এনি প্ৰবলেম নাই এটা আমাৰ প্ৰথম কাম ত্রিভুজ দুটাৰ কালিৰ অনুপাত বুলি কৈছে নহয় এতেকে আমি প্ৰথমতে এই ত্রিভুজ দুটাৰ কালিৰ অনুপাতত আগবাঢ়িম এটো উলাম এইবাৰ যদি এইটুক আমি যদি হৰণ কৰি দিও তোমালোকে মন কৰিবা এই হাফ আর হাফ আমি অটোমেটিক ক্যান্সেল এটা থাকিল ইয়াত বিসি বাই কিউআর আৰু থাকিল এএম বাই পিএন কথাটো রাইট এইটো আমাৰ এটা প্ৰথম ধাপ আমি প্ৰথম এইটো কাম কৰিব লাগিব ত্রিভুজ দুটাৰ কালিৰ অনুপাত উলিয়াই একো এচকত থৈ দিম এবার আমি দ্বিতীয় পর্যায় এইটো যেটো ত্রিভুজ এই দুটা ত্রিভুজ ইহত সদৃশ আমি এটো গম পামি
কাৰণ এইটো বাহুৰ অনুৰূপ আৰু ইয়াত যেহেতু এইটো 90 ডিগ্ৰী এতেকে এইটো উন্নতি অনুৰূপ আৰু সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমানুপাতত থাকে অৰ্থাৎ আমি 2 নম্বৰ পৰ্যায়ত যেটো কৰিম 2 নম্বৰ পৰ্যায়টো হৈছে ত্ৰিভুজ ABM আৰু ত্ৰিভুজ PQN পৰা এই দুটাৰ পৰা আমি এই AB PQৰ অনুপাত এই AM আৰু PNৰ অনুপাতৰ লগত সম্পৰ্কটো আনিম AM PN ভুল হৈছে লিখাটো স্পষ্ট নহল AM/PN নিশ্চয় এই দুটা সমান হ'ব এইটো আমাৰ 2 নম্বৰ পয়েন্ট হল 3 নম্বৰ পয়েন্ট কৈছে নহয় বাহুবোৰৰ অনুপাত অনুৰূপ বাহুবোৰৰ বৰ্গৰ সমান তো অনুৰূপ বাহুবোৰ কৰিলে আমি ABC আৰু PQR ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ আমি কি পাম AB/PQ মন কৰিছা তাৰ পিছত কি আছে BC/QR আৰু AC/PR যেহেতু ABC আৰু PQR সদৃশ এতেকে ইহঁতৰ এই অনুৰূপ বাহুবোৰৰ অনুপাত ইকুয়াল হ'ব এইটো আমি 3 নম্বৰ পালো এই 1 2 3 এই তিনিটা কন্ডিশনৰ সহায়ত আমি আমাৰ উপপাদ্যটো অন্তিম পৰ্যায় পাম এইখিনি আমি রাফ ওয়ার্ক হল আমি যেতিয়া অঙ্কটো কৰি আমি উপপাদ্যটো যেতিয়া আমি প্ৰমাণ কৰি যাই থাকিম এই যিখিনি তোমালোকক আইডিয়া দিয়া হল এইটো কিন্তু তোমালোকে মনত ৰাখি ৰাখিব ঠাই কম আৰু মই যেনেকৈ কৰি যাম তোমালোকে তেনেকৈ কৰিবা উঠাই লবা কৰবাত খকজা লাগিলে কৰবাত ইফাল হলে তোমালোকে ছাৰ বাইদেউসকলক খুদিবা ঘৰত কোনোবা আছে তেওঁলোকক খুদিবা সুগুৰিয়া কোনোবা চাবা দেই শিকুতে কোনো ধৰণৰ সংকোচ থাকিব নালাগে দেই উপযুক্ত যিকোনো ব্যক্তিৰ পৰা তোমালোকে বস্তু ক্লিয়াৰ হৈ লবা ৰাইট আৰু এটা কথা মনত ৰাখিবা শ্ৰদ্ধাৱান লভতে জ্ঞানম যিজন মানুহ এজনৰ প্ৰতি শ্ৰদ্ধাশীল হয় শ্ৰদ্ধা থাকে তেওঁৰ পৰা শিকিব পাৰে জ্ঞান অৰ্জন কৰিব পাৰে গতিকে সব অহংকাৰ বাদ ইগো এৰা আৰু তোমালোকে যাৰ পৰা পাৰা বস্তুখিনি শিকি লবা ৰাইট আৰু ছাৰ বাইদেউসকল আপোনালোকক এটা অনুৰোধ কৰিছো মই যে some limitations are there এইটো টেকনিক্যাল কিছুমান প্ৰবলেম থাকি যায় সো আপোনালোকে ল'ৰা ছোৱালীখিনি হেল্প কৰিব প্লিজ গতিকে আমি আমাৰ ফাইনেল পৰ্যায়ত এবাৰ আমি প্ৰমাণটোৰ ফালে আগবাঢ়িলো একেটাই ছবি আঁকিবা এইটো ত্ৰিভুজ A B C P Q R এইটো লম্ব আমি টানিবই লাগিব হল এইটো অনুৰূপ এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী আমি প্ৰমাণটো কৰিব ওলাইছো
আমাৰ প্ৰমাণ কৰিবলগীয়া কথা আছিল প্ৰমাণ কৰিব লাগে যে কি ABC অনুপাত কালি PQR is equal to AB by PQ whole square is equal to BC by QR whole square is equal to AC by PR whole square. এইখিনিত মন কৰিবা আমি যদি এইটো কথাকে মাত্ৰ প্ৰমাণ কৰিব পাৰো এইখিনি প্ৰমাণ কৰা মানে বাকিখিনি প্ৰমাণ হৈ যাব বা কোনোবা যদি মন কৰিছা যে না এই দুটাৰ অনুপাত ত্ৰিভুজ ABC আৰু PQR ৰ কালিৰ অনুপাত is equal to এই BC by QR whole square হৈ যাব বা AC by PR ইয়াত এনেকুৱা কথা নাই যে আমি তিনিওটা প্ৰমাণ কৰিব লাগে কাৰণ এই তিনিটা বাহুৰ অনুপাত যেহেতু একে আৰু এটাৰ লগত যদি আমি সমান প্ৰমাণ কৰি দিব পাৰো তেতিয়াহ'লে বাকি দুটা অটোমেটিক প্ৰমাণ proved ৰাইট হল কথাখিনি আখৰবোৰ তোমালোকে খুব মন দি চাবা দেই আমি কি কৰিম ইয়াত তোমালোকে মন কৰিবা এই যিটো ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR অৰ পৰা আমি কিবা পাম কি পাইছো এৰিয়া লিখিছো মই এৰিয়া ত্ৰিভুজ ABC is equal to ভূমি কি হ'ব BC লিখিলো BC আৰু উন্নতি হল AM ৰাইট এৰিয়া PQR ত্ৰিভুজ এই PQR ৰ এৰিয়া কি হ'ব হে হাফ ইনটু ভূমি বলতে QR আৰু উন্নতিটো হল PM রাইট ইমপ্লাই আমি যদি এই কালির অনুপাত উলিয়ে নাও কি হব ABC অনুপাত PQR is equal to কি হব চাবা উপৰত থাকিল হাফ ইনটু BC ইনটু AM তলত থাকিব একে কথা হাফ ইনটু QR ইনটু P এটু M নহয় যে PN এটু PN হাফ হাফ ক্যান্সেল হল এতেকে আমি ইয়াৰ পৰা লিখিব পাৰো BC by QR into AM by PN এটু আমি এক নম্বৰ কৰি থলো উঠাই লোৱা দেই আমাৰ এইখিনি প্ৰথম কথা হৈছে যে আমি এইখিনি হল যে আমি কি বস্তুটো প্ৰমাণ কৰিব লাগে আমি সেইখিনি লিখি ললো আৰু আমি ইয়াৰ পৰা প্ৰমাণ বুলি লিখি লোৱা আমি প্ৰমাণটো কৰিহে আছো
প্ৰথমতে ABC আৰু PQR ত্ৰিভুজ দুটাৰ অনুপাত উলিয়াই ললো আৰু অনুপাতটো আমি পালো BC by QR into AM by PN or সমান। এক নম্বৰ আমি দ্বিতীয় পৰ্যায়ত গৈ আছো। চিত্ৰটো একে থাকিব, মই নতুনকৈ আঁকিব লাগিব ইয়াত। তোমালোকে নতুনকৈ আঁকিব নালাগে। ৰাইট, আমি এবাৰ দ্বিতীয় ধাপত গৈ আছো। এই আমি ABM এই যিটো ত্ৰিভুজ আৰু PQN এই দুটা ত্ৰিভুজ তোমালোকে মন কৰিবা, এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী। এইটো আৰু এইটো অনুৰূপ বাহু বুলি আমাক কোৱা হৈছিল আগতে, অনুৰূপ বাহু বুলি কৈছিল। এতেকে লিখিব পাৰো ত্ৰিভুজ ABM আৰু ত্ৰিভুজ PQR এই দুটা সদৃশ। কাৰণটো কি? দেখা পাইছা তোমালোকে, এইটো যদি অনুৰূপ বাহু এইটো 90 ডিগ্ৰী 90 ডিগ্ৰী, এইটো কমন থাকিব একে জোখৰ। এতেকে ত্ৰিভুজ দুটা সদৃশ, সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰৰ অনুপাত সমান হয়। গতিকে আমি কি পাম? আমি ইয়াত পাব পাৰো আমি AB by PQ, মন কৰিছানে? এইটো বাহুৰে আমি হৰণ কৰিলো, ইজ ইকুৱেল টু এইটোত উন্নতিটো হৈছে AM আৰু ইয়াত উন্নতিটো হৈছে PN। এইটো আৰু এটা শৰ্ত আমি পালো, এইটো 2 নম্বৰ কৰা। যেহেতু ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR সদৃশ হে কি হব? অনুৰূপ বাহুবোৰৰ অনুপাত সমান হব। that is AB by PQ is equal to BC by QR is equal to AC by PR, এইটো আমি 3 নম্বৰ কৰিলো। 1 নম্বৰত কি আছিল? 1 নম্বৰৰ কথাটো মই এইখিনিত এটা চুকত লিখি দিছো, তোমালোকে অলপ চাই ল'বা। 1 নম্বৰত আমি পাইছিলো ত্ৰিভুজ ABC হৰণ কালি PQR is equal to আমি পাইছিলো BC by নহয় AB by পাইছিলো মনত আছে নাই তোমালোকৰ? ইয়াত বোধহয় এনেকুৱা আছিল BC by QR into AM by PN, হয় নাই? আছিল এনেকুৱা এইটো 1 নম্বৰত? গতিকে এইবাৰ তোমালোকে চাবা, এই 1 নম্বৰ আৰু 2 নম্বৰ এই কথাটো মন কৰিবা। ইয়াত AM by PN 2 নম্বৰত AN by PN
is equal to AB by PQ, right? AB by PQ অর্থাৎ আমি এই এক নম্বৰত এই যেটো AM by PN আমি পাইছিলো সেই AN by PN টুক আমি AQ by AB by PQ ৰে ৰিপ্লেস কৰিব পাৰো লিখিছো হা 1 আৰু 2 পৰা আমি কি পাম মন কৰিছা ত্রিভুজ লিখি গৈছো একেলগে 2 পৰা কালি ABC হৰণ PQR is equal to BC to থাকক BC to থাকিল by QR is equal to এই ইয়াত যেটো এই এক নম্বৰ যেটো AM by PN আছে এই AM by PN to ইয়াত সবা AM by PM is equal to AB by PQ আছে এতে কি আমি এই বস্তুটো এটো ইনটু কৰি দিলু ইনটু AB by PQ কৰিলু প্ৰবলেম তো নাই এটালে আমি কি পাম এটা চাবা তোমালোকে এইবাৰ আকো মন কৰা এই 3 নম্বৰত BC by QR is equal to AB by PQ মন কৰিছা গতিকে আমি AB by PQ ঠাইত BC by QR লিখিব পাৰো অথবা নালাগে আমি হেতু কৰি দিম এতকে এই যে BC by QR এইটুক আমি আতৰাম AB by PQ ৰে আমি লিখিছো AB by PQ into এটু তো আছে একে থাকিল AB by PQ ইয়াত লিখি দিয়া 3 ৰ সহায়ত রাইট 3 ৰ সহায়ত আমি এটু পালো এটা কি হল AB into AB মানে AB by PQ whole square এটা যদি এজোৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমানটো যদি আমি প্ৰমাণ কৰি দিও তেতিয়া বাকি দুজোৰ অনুপাতৰ ক্ষেত্ৰত এটো সমান হ'ব অৰ্থাৎ এই যেটো 3 নম্বৰ আমি পাইছিলো এই 3 নম্বৰৰ ভিত্তিত 3 নম্বৰক আমি অবলম্বন কৰি আমি প্ৰমাণ কৰি দিব পাৰো যেটো আমি ইতিমধ্যে লিখি আহিছো AB by PQ whole square is equal to BC by QR whole square is equal to AC by PR whole square right তো মই থৰতে লিখি দিছো ইয়াৰ পৰাই লিখি দিছো is equal to AB by PQ whole square is equal to ইয়াত এটা ব্র্যাকেট এটা দিলো হা equal to BC by QR whole square is equal to AC by PR whole square মন কৰিছেন তোমালোকে ঠাই কম দে এনেকৈ লিখি দিলো 3 নম্বৰ সহায়ত আমি এটো প্ৰমাণ কৰিব পাৰো তোমালোকক মই আগতে কৈ আহিছিলো যে area of triangle ABC by area of triangle PQR is equal to AB by PQ whole square প্রমাণ কৰিব পাৰিলে হল বা এই দুটা ত্রিভুজৰ কালিৰ অনুপাত is equal to BC by QR whole square অথবা AC by PR whole square যিকোনো এটা প্রমাণ কৰা মানে বাকি দুটা প্রমাণ হৈ গল কাৰণ আমি এই 3 নম্বৰটো আমি ইয়াত কৰি থৈছো নহয় যে AB by PQ is equal to BC by QR AC by QR তোমালোকে উঠালে নে বস্তুটো
উঠালা ৰাইট কৰিলা গুড এতিয়া মই যিখিনি কথা কৈ আছো সেইটো তোমালোকৰ ক্লিয়াৰিফিকেশ্যন এটা কাৰণে দেই নাম্বাৰ 3 তাৰমানে এইখিনি আহি তোমালোকে এটা বহুতে হয়তো ভাবিছা যে কি হ'ল ইয়াৰ পৰা ইজিকলটো দেখোন ডাইৰেক্ট এই তিনিটা আমি অনুপাত লিখি দিলো কেনেকৈ হ'ল এই তিনিটাত একো নাই চাবা AB by PQ যদি হৈছে ইজিকল BC by QR ইজিকল টু AC by QR তাৰমানে কি হ'ল এইটো যদি আমি স্কয়াৰ কৰো ইজিকল টু এইটোৰ স্কয়াৰৰ সমান হ'ব এতেকে এইটোৰ স্কয়াৰৰ সমান হ'ব হয় নহয় তো আমি ইয়াত কি কৰিলো ABC by PQR এই দুটা কালিৰ অনুপাত আমি পালো AB by PQ হোল স্কয়াৰ তারপরে বাকি দুটো অটোমেটিক প্রমাণ হল নাই ক্লিয়ার থ্যাংক ইউ এটা কথাটো মনত ৰাখিবা আমি এইখিনি যিখিনি এতিয়ালৈকে আমি বুজি পালো যেটো আমি প্ৰমাণ কৰিলো সেইটোক আমি এবাৰ অৱলম্বন কৰি এটা প্ৰশ্ন সমাধান কৰিম বলা মুছিলো তোমালোকে পাঠ্যপুথিৰ অনুশীলনী 6.4 পালা 6.4 question number 1 to মই লৈছো তা সৰু অংক মাত্ৰ আমি যেহেতু মাত্ৰ প্ৰমাণটো কৰিলো এতেকে আমি এটা সৰু অংকৰ আগতে আৰম্ভটো কৰো অংকটো সৰু হলে এক কনসেপ্ট ইজ নিডেড কোৱা হৈছে কোৱেশ্চনটো মিলাই লবা ABC আৰু DEF দুটা ত্ৰিভুজ সদৃশ আৰু ইহঁতৰ কালি যথাক্ৰমে 64 বৰ্গ সেন্টিমিটাৰ 121 বৰ্গ সেন্টিমিটাৰ যদি EF is equal to 15.4 সেন্টিমিটার হয় তেন্তে BC নির্ণয় করা exercise 6.4 আৰু question number 1 আমি এটো সমাধান কৰিম আমাক দুটা ত্ৰিভুজৰ কথা কৈছে ত্ৰিভুজ ABC আৰু DEF সদৃশ দেই আকি লৈছো ABC আৰু DEF ইয়াত মন কৰিবা যে এই দুটা ত্ৰিভুজ সদৃশ কিন্তু বাহুবোৰ কই কোনটো বাহু কোনটোৰ অনুৰূপ হ'ব প্ৰশ্নটো মন কৰা যে EF ৰ জোখটো দিয়া আছে EF ৰ জোখটো দিয়া আছে BC উলিয়াব লাগে এতেকে নিশ্চিত হৈছো আমি যে BC আৰু EF হল অনুৰূপ বাহু ক্লিয়াৰ যদি এই দুটা অনুৰূপ বাহু হয় আমি ইতিমধ্যে কি পাই আহিছিলো যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত ইহঁতৰ অনুৰূপ বাহু দুটাৰ অনুপাতৰ বৰ্গৰ সমান ৰাইট ইয়াত দিয়া আছে চাবা মই সমাধান কৰিছো হা সমাধান ইয়াত কি আছে আমাক মই দিয়া মতে বা প্ৰশ্ন মতে লিখিব পাৰা গিভেন লিখি যি মন যায় লিখিবা আৰু দিয়া মতে এৰিয়া ABC অৰ্থাৎ এটো 64 সেন্টিমিটার স্কয়ার এটো সি দে আৰু DEF is equal to 1221 centimeter square এতেকে আৰু আছে EF টো হৈছে
15.4 সেন্টিমিটার আমার কি উলিয়াব লাগে বিসিৰ জোখটো আমি উলিয়াব লাগে বিসি কিমান আমি এটো উলিয়াব লাগে ইতিমধ্যে আমি সদৃশ ত্ৰিভুজৰ যিটো উপপাদ্য মাত্ৰ আমি প্ৰমাণ কৰিলো সেই উপপাদ্যটো আমি ইয়াত কামত লগাও এতেকে দি আৰম্ভটো কৰিলো বা এনেকৈ লিখিছো হা যেহেতু ত্রিভুজ ABC সদৃশ ত্রিভুজ DEF है एरिया ABC एरिया DEF is equal to অনুরূপ বাহুর বর্গৰ সমান অনুরূপ বাহুৰ অনুপাত অনুরূপ বাহুটো কি হ'ব ইয়াত আমি প্ৰথমে ABC এইটো ত্ৰিভুজৰ কথা কৈছো গতিকে ইয়াত BC বাহুডাল আমাৰ ওপৰত লিখিম বাই DEF ৰ পৰা EF2 আমি EF2 লিখিম এতকে এটো স্কয়ার হ'ব উপপাদ্যত কৈয়ে দিছে আমাক ইমপ্লাই এটা ABC is equal to 64 right ত্রিভুজ ABC এর কালি 64 আমি লিখিলো এটো ইয়াত 64 আৰু DEF এটো দিয়া আছে 121 is equal to BC2 BC এ থাকক বাৰু EF2 15.5 right গতিকে 15.4 এটো হোল স্কয়ার হৈছে দুইফালে বর্গমূল কৰি দিয়া যদি আমি বর্গমূল লওঁ তে ইয়াত এটো 8 হ'ব আৰু এটো হ'ব 11 ইয়াত স্কয়ারটো উঠি যাব BC বাই 15.4 তাৰ মানে কি হ'ল 11 into BC is equal to 8 into 15.4 क्या लो जाऊं बोला গতিকে BC কি হ'ব BC হ'ব 8 এটো পূৰণ কৰিব লাগিল 8 4s are 32 carry 3 40 43 4 1 12 তলত 11 আহিল রাইট এটা আমি হরণ কৰিলে কি হ'ব 12 এবাৰ যাব 1 থাকিল 13 হল 11 এবাৰ যাব 0.22 হল গতিকে 2 হ'ব এতেকে BC is equal to 11.2 সেন্টিমিটার রাইট মন কৰিছেন এটা কথা দে তোমালোকে কিছু মানে কি কৰে এই অঙ্কটো এনেকৈ কৰি আহিল তো ইয়াতে সেন্টিমিটারটো লিখি দিয়ে হেতু নকৰিবা তোমালোকে কাৰণ অঙ্কটো আমি কৰিব যাওতে কত কিন্তু আমি একক ব্যৱহাৰ কৰা নাই উত্তৰটো সেন্টিমিটার হবে এটা আমি জানো কাৰণ তুমি যেতিয়া এই ABC বর্গ সেন্টিমিটার কাটা গল BC2 ইন্ডিপেন্ডেন্ট থাকিল ইয়াত এটা সেন্টিমিটার আহিব বর্গমূল কৰাত ইয়াত অকল সেন্টিমিটার থাকিল এই সেন্টিমিটারটো ইয়াত আমি লিখিব লাগিব যদি ইয়াত তুমি লিখিছা তেহে তুমি ইয়াত লিখিব পাৰিবা এতেকে অঙ্কটো কৰি উঠি লাষ্টত এটা লাইন লিখি তাত এককটো বহুৱাবা রাইট তোমালোকে এটা প্র্যাকটিস কৰিবা ঘৰত তোমালোকৰ হেইটো লোৱা 6.4 একেটা অনুশীলনী তোমালোকে এটা কোয়েশ্চন লোৱা কোয়েশ্চন নম্বৰ 3 টো লবা দে তাত কৈছে ABCD ট্ৰাপিজিয়ামৰ AB আৰু BC সমান্তৰাল ইয়াৰ কৰ্ণ দুটাই পৰস্পৰ O বিন্দুত কাটিছে যদি AB is equal to 2 into CD তেন্তে AOB আৰু COD ত্রিভুজ দুটাৰ কালিৰ অনুপাত নিৰ্ণয় কৰা একো নাই ঘটনাটো একে তোমালোকে মন কৰিবা যে ইয়াত আমি দুটা ত্রিভুজ পাম
তোমালোকে যে কৰিবা BOA আৰু COD দুটা সদৃশ ত্ৰিভুজক ভিত্তি কৰিবা ইহঁতৰ কালি ইকুয়াল টু অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গ কৰিবা তোমালোকে কৰিবা আমি নেক্সট টাইম এই উত্তৰটো মিলাই চাম দেই তেতিয়ালৈকে তোমালোকে অলপ প্ৰেক্টিছ কৰিবা আৰু এটা কথা মই মাজতে ক'ব খুজিছো যে তোমালোক যেতিয়া কোনোবা শিক্ষক at any stage at any level যতে নহওক কিয় কোনোবাই যেতিয়া এটা কথা শিকায় প্ৰথমতে একদম মনপুতি বস্তুটো শুনিবা বুজিবলৈ যত্ন কৰিবা নেভাৰ তুমি এইটো নকৰিবা যে সাৰ্জন ঠিক কৈছে নে সেইটো মেন্টালিটি থাকিলে নোৱাৰিবা যিজন ব্যক্তি যতে নাথাকক at any level anywhere তেওঁ কৈছে তেওঁৰ কথাটো একদম শ্ৰদ্ধাৰে শুনিবা যিমান পাৰা মনে মনে নোট কৰিবা আৰু সময়ত দেখিবা যে এই কথাবোৰ তোমাৰ খুব সহায়ক হৈছে গতিকে তোমালোকে অলপ স্বাস্থ্য পাতি যত্ন লবা বাকি ভাল হ'ব আজি সামৰিম পুনৰ দেখা হ'ব দেই আৰু যেতিয়াই ক্লাছ বিলাক থাকে তোমালোকে কিন্তু মই মোৰ ক্লাছৰ কথা কোৱা নাই যেতিয়াই য'ত কিবা এটা কোনোবাই পঢ়ুৱাব তোমালোকে যিমান পাৰা কিতাপ বহি কলম এইবোৰ লৈ থাকিবা বাকি জিওমেট্ৰি বক্স টক্স নালাগে তোমালোকে ৰাফ ক্যালকুলেশন কৰিবা ৰাফলি ড্ৰয়িং কৰিবা আৰু যিবিলাক টিচাৰে কৈছে যিমান পাৰা কথাবোৰ নোট কৰিবা যিবোৰ ছবি দিছে সেইবোৰ নোট কৰিবা আৰু ক্লাছটো হৈ যোৱাৰ পিছত বেছি সময় পলম নকৰি তোমালোকে এই বস্তুটোৰ এটা ৰিভিউ লবা মানে কি কৈছিল তোমাৰ ব্ৰেইনত এতিয়াও থাকি গ'ল নহয় কিবা এটা লাইন পাহৰিছা লিখিবলৈ সময় নহল কিন্তু ব্ৰেইনত আছে বস্তুটো গতিকে ঠিকতে তুমি সেই সময়টোতে বস্তুবোৰ লিখি নোট কৰিবা প্ৰথমতে ৰাফ তাৰ ওপৰত হেতু এটা ফেয়াৰ কৰা যেটো কোৱা হয় তোমালোকৰ তেতিয়া কোনো প্ৰবলেম নাথাকিব বাৰু উঠিলো থ্যাংক ইউ টাটা